ভূটানৰ পৰা নামি অহা বানে বুঢ়াইছে বিস্তীৰ্ণ অঞ্চল। চিৰাং জিলাৰ বিভিন্ন ঠাইত ব্যাপক ক্ষতিসাধন। পকী দলং বহি যোৱাৰ ফলত যাতায়াত ব্যাহত। ভূটানৰ পৰা নামি অহা পানীয়ে ক্ষতিসাধন কৰিছে চিৰাং জিলাৰ বিস্তীৰ্ণ অঞ্চলত। ভূটান পাহাৰত বিগত 3 দিনৰ পৰা হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে জলস্তৰ। ভূটানৰ পৰা নামি অহা পানীয়ে ইতিমধ্যে বুঢ়াইছে বহু অঞ্চল। চিৰাং জিলাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাউৰিপাৰা পথৰ পকী দলং তললৈ বহি যোৱাৰ ফলত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈছে। একেদৰে বেংটল, টুকুৰাঝাৰ, বুঢ়ীঝাৰ আদি অঞ্চলৰ কেইবাটাও কালভাৰ্ট পকী পথৰ ক্ষতিসাধন হৈছে। হঠাতে বৈ অহা অতিৰিক্ত পানীয়ে নামনি অংশত বানৰ সৃষ্টি কৰিছে। আমাৰ বাই লাষ্ট 3 days খুব বেছি বৰষুণ হোৱাৰ কাৰণে ভূটানৰ পৰা পানী আহিছিল আৰু অহাৰ কাৰণে আমাৰ কিছু অঞ্চলত ক্ষয়ক্ষতি হৈছে। লাউৰিপাৰাৰ ওচৰত এখন ব্ৰিজৰ ওচৰত অলপমান ক্ষতি হৈছে। তাৰ উপৰিও আমাৰ এইটো টুকুৰাঝাৰৰ ওচৰত হাইস্কুলৰ ওচৰত আই নদীৰ যিটো ৰাস্তা আছে তাতো অলপ ক্ষয়ক্ষতি হৈছে। ইতিমধ্যে আমাৰ বিভাগীয় যিসকল বিষয়া আছে তেওঁলোকক প্ৰেৰণ কৰা হৈছে। তাৰ ক্ষয়ক্ষতি সম্পূৰ্ণ বুজ লৈ পেলাই আমি চৰকাৰক অৱগত কৰাম। ইফালে বানত বিভিন্ন ঠাইত বুৰিছে বহু লোকৰ ঘৰ বাৰী। বিশেষকৈ লাউৰিপাৰাবাসী ৰাইজে দলঙৰ অভাৱত সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ। সাধাৰণ বয় বস্তুৰ লগতে ঘৰৰ পৰা সাধাৰণভাৱে ওলোৱা সোমোৱাৰ সময়তো সৃষ্টি হৈছে অসুবিধাৰ। চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ, NKTV+।